কাৰণে বা সেইসকল নিৰ্দোষী আজি এই মানৱ প্ৰিয়ংকৰ পদ্ধতিৰে গান্ধী চকৰ সদৌ অসম সংখ্যালঘু ছাত্ৰী ইউনিয়ন আমচুৰ বিলাসীপাৰা জিলা আমচুৰ অন্তৰ্গত বিলাসীপাৰা গান্ধী চকত আৰু বিভিন্ন আঞ্চলিকৰ অন্তৰ্গত চাপৰ বহালপুৰ ৰঙামাটি সাধুবছা পাণবাৰী কাউনবাৰী আঞ্চলিক সমিতিৰ উদ্যোগত আজি এই দিনটোতে কলা দিৱস হিচাপে কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। কিয়নো 1983 চনৰ এই কলা দিনটোতেই হত্যাৰ বলি হৈছিল বহুত নিৰ্দোষী হাজাৰ হাজাৰ লোকসকল। হত্যাৰ বলি হৈছিল শিশুসকল, হত্যাৰ বলি হৈছিল গৰ্ভৱতী মহিলাসকল আৰু বৃদ্ধসকল। হত্যাৰ বলি হৈছিল শিশুসকলক এনেকুৱা ধৰণৰ বলি কৰিছিলে যে কাটি মুণ্ডি দুভাগ কৰি দিছিলে। গৰ্ভৱতী মহিলাসকলক পেটত গুৰিয়াই হত্যা কৰিছিলে। বৃদ্ধসকলক কাটি কাটি টুকুৰা কৰি পেলাই দিছিলে। তেতিয়াও এই পাখণ্ডসকলে শান্ত নহয়, সেইসকল লোকক জুইৰে জ্বলাই দিয়া হৈছিল। সেই সময়ত 1983 চনত নেলিত হত্যাকাণ্ড হোৱা প্ৰতিগৰাকী নিৰ্দোষী ব্যক্তিক আজিলৈকে ন্যায় নাপালে তথা সেই সময়ত সেই কাণ্ডৰ লগত জড়িত হোৱা পাখণ্ডসকল এতিয়ালৈকে শাস্তি নাপালে। গতিকে আমি দাবী উত্থাপন কৰিছোঁ, সেইসকল ব্যক্তিক অতি সোনকালে ন্যায় দিব লাগে আৰু যিসকল ব্যক্তিয়ে এই কাণ্ডৰ লগত জড়িত হৈ আছিল প্ৰতিগৰাকী ব্যক্তিক শাস্তি প্ৰদান কৰিব লাগে আৰু এই কাণ্ডৰ ওপৰত এক প্ৰতিবেদন ৰাজহুৱা কৰিব লাগে। তেওৱাৰী আয়োগৰ প্ৰতিবেদন হৈছিল, এই প্ৰতিবেদনখন অতি সোনকালে ৰাজহুৱা কৰিব লাগে, তেতিয়া দুধ পানীকে পানী হৈ যাব। গতিকে সেই সময়ত 1983 চনত নেলিত 18 ফেব্ৰুৱাৰীত হোৱা কাৰ্যক আমি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ আৰু এই দিনটোতেই আমি সদৌ অসম সংখ্যালঘু ছাত্ৰী ইউনিয়নে প্ৰতি বছৰে কলা দিৱস হিচাপে আমি কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। সদৌ যিসকল 1983 চনত নেলিৰ হত্যাকাণ্ড গণহত্যাৰ কবলত পৰা প্ৰতিগৰাকী পৰিয়াললৈ শ্ৰদ্ধাৰে সোঁৱৰিছোঁ।